Dear students, আজি মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ প্ৰিপজিশ্যনছ যিকেইটা প্ৰিপজিশ্যনছ HSLC আৰু HS এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। ঠিক আছে, টোটেল প্ৰিপজিশ্যনছ আছে 10টা আছে, গতিকে মই এই প্ৰিপজিশ্যনকেইটা তোমালোকক কৈ দিব বিচাৰিছোঁ। ফাৰ্ষ্ট নম্বৰ 1 আছে, ইউ কেন এগ্ৰি ডেছ মি টু উইথ ফৰ। ইয়াৰ এনচাৰটো হ'ব with. You can agree with me. Agree with somebody হয় আৰু agree to something হয়। গতিকে ইয়াত যিহেতু মি আছে, মিটোৱে মানুহ বুজাইছে, সেইকাৰণে তাৰ আগত with লিখিছোঁ। নেক্সট, the boy is eligible dash the post. প্ৰিপজিশ্যনছ আছে for, to, at. এনচাৰটো হ'ব for। কাৰণ এলিজিবলৰ পাছত সদায় ফৰে হয়, বেলেগ আৰু নহয়। তাৰপিছত ওলাই আহিছোঁ, আই গ টু স্কুল ডেছ বাছ। প্ৰিপজিশ্যনছ আছে অন, ইন, বাই। ইয়াত এনচাৰটো হ'ব বাই। কাৰণ বাছেৰে যোৱা হ'লে আমি বাই লিখোঁ, বাই বাছ। কিন্তু যদি ইয়াত এটা যদি থাকিলেহেঁতেন, বাছৰ আগত থাকিলেহেঁতেন বা হিজ বা মাই থাকিলেহেঁতেন, তেতিয়া কিন্তু আমি ইন লিখিলোহেঁতেন। আৰু যিহেতু ইয়াত কোনো ধৰণৰ নাই, হিজ নাই বা মাই নাই, সেইকাৰণে আমি ইয়াত কি লিখিছোঁ, বাই লিখিম। গতিকে আই গ টু স্কুল বাই বাছ। তাৰপিছৰটো হৈছে দিছ বুক বিলংছ ডেছ মি। প্ৰিপজিশ্যনছ টু, বাই, ফৰ। এনচাৰটো হ'ব টু। বিলঙৰ পাছত সদায় টুৱে হয়, বেলেগ নহয়। আই ন' দ্য বয় ডেছ নেম। প্ৰিপজিশ্যনছ আছে বাই, ইন, আফটাৰ। ইয়াৰ এনচাৰটো হ'ব বাই। মানে অৰ্থটো এনেকুৱা হ'ব, মই ল'ৰাটোক নামে সৈতে চিনি পাওঁ, সেইকাৰণে বাই নেম ইয়াত লিখা হৈছে। তাৰ পিছৰটো হ'ব দ্য মাদাৰ ইজ ব্লাইণ্ড ডেছ হাৰ চনছ ফল। প্ৰিপজিশ্যনছ আছে অব, ইন, টু। ইয়াত এনচাৰটো হ'ব টু। ইয়াত ব্লাইণ্ডৰ পাছত টুটো কেলে হৈছে, মানে ইয়াত দেখিও নেদেখাৰ ভাও জুৰিছে বা দেখিও নেদেখে। মানে অৰ্থটো এনেকুৱা হ'ব, মাতৃগৰাকীয়ে নিজৰ পুতেকৰ ভুল দেখিও নেদেখে, মানে ভুল নেদেখে। সেইকাৰণে ইয়াত টু আমি লিখিছোঁ, ব্লাইণ্ড টু। তাৰপিছত আছে নেহৰু কেম ডেছ এ ৰিচ ফেমিলি। প্ৰিপজিশ্যনছ আছে ইন, টু, অব, আৰু ইয়াৰ এনচাৰটো হ'ব অব। মানে কেম অব অৰ্থটো এনেকুৱা হৈছে, নেহৰু কেম অব এ ৰিচ ফেমিলি, মানে নেহেৰু এটা ধনী বা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে। ইয়াত কেম অব বা কাম অবটো কি বুজাইছে, জন্মগ্ৰহণ কৰা। নেক্সট, ডণ্ট লাভ ডেছ দ্য প'ৰ। প্ৰিপজিশ্যন আছে ইন, এট, অফ। এনেকুৱা ক্ষেত্ৰত আমি কি লিখোঁ, এনচাৰটো কি হ'ব, এট। ডণ্ট লাভ এট দ্য প'ৰ। লাভৰ পাছত এটেই ইয়াত ব্যৱহাৰ হয়, এট। তাৰপিছৰটো হৈছে আই ইউজুৱেলি গ টু বেড ডেছ 9 PM। প্ৰিপজিশ্যনছ আছে বাই, এট, ইন, আৰু ইয়াত কাৰেক্ট প্ৰিপজিশ্যনটো হ'ব এট। ইয়াত টাইমৰ আগত আমি এট লিখিছোঁ, অৰ্থটো এনেকুৱা ধৰণৰ হৈছে, মই সৰ্বসাধাৰণতে ৰাতি 9 বজাত বিচনালৈ যাওঁ বা শুবলৈ যাওঁ। গতিকে ইয়াত আমি সেইকাৰণে এট লিখিবলগীয়া হৈছে, নিৰ্দিষ্ট টাইমটো ধুনীয়াকৈ দেখুওৱা হৈছে। তাৰপিছৰটো হৈছে দ্য ৰিং ইজ মেড ডেছ গ'ল্ড। প্ৰিপজিশ্যন আছে ফ্ৰম, উইথ, অব। ইয়াৰ এনচাৰটো হ'ব অব। কিয় হ'ব, দ্য ৰিং ইজ মেড অব গ'ল্ড। অবটো কিয় হৈছে, মানে যিটো আঙঠি আছে বা যিটো ৰিং আছে, সেই ৰিংটো এতিয়াও সোণৰে হৈ আছে। ইয়াত যিটো অৱস্থাৰ ষ্টেটৰ যিটো চেঞ্জ অফ ষ্টেট ইয়াত হোৱা নাই। ঠিক আছে, আজিলৈ আমি ইমানতে ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' ভৱিষ্যতে পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল।